সন্মানীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকল জনাই আছোঁ কৰ্মচাৰীসকলৰ কাৰণে এটা খুবেই ভাল খবৰ যে অসম চৰকাৰৰ কেবিনেটত যি সিদ্ধান্ত লৈছিলে ডিএ বা ডিআৰএছ ৰিলিফ 58%লৈ বৃদ্ধি কৰা হৈছে তাৰ যি অফিচিয়েল নোটিছ সেইটো প্ৰকাশ পাইছে কাৰণ অসম কেবিনেটত সিদ্ধান্ত ল'লেও যেতিয়ালৈকে এইটো অফিচিয়েল নোটিছটো প্ৰকাশ নহয় তেতিয়ালৈকে এইটো কাৰ্যকৰী নহয় তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আসাম ফাইনেন্স ইষ্ট ডিপাৰ্টমেণ্ট এফ ব্লক ছেকেণ্ড ফ্ল'ৰ জনতা ভৱন দিছপুৰ গুৱাহাটী এক্সিকিউটিভ অৰ্ডাৰ আৰু এইটো 22 অক্টোবৰ তাৰিখে ওলাইছে ছাবজেক্টটো চাব পাৰিছে ডিভিজন অফ rates of DRNS allowance DRNS relief to the serving state government employees, state government pensioners, family pension holders, extraordinary pension holders, compassionate family pension holders effective from 1/7/2025 applicable for revised pay scale as per ASROP rules 2017 তাত এই অৰ্ডাৰখন 1/7/2025 পৰা কাৰ্যকৰী হৈছে আৰু এইটোত এই সকলো ৰাজ্যিক কৰ্মচাৰীৰ লগতে যিসকল পেঞ্চনাৰ আছে সকলো ধৰণৰ পেঞ্চনাৰ সকলোৰে কাৰণে এই অৰ্ডাৰখন দিছে কি দিছে পিৰিয়ড ফ্ৰম হুইচ পেয়েবল অৰ্থাৎ 1/7/2025 পৰা এইটো কাৰ্যকৰী হ'ব ৰেট অফ ডিএ ডিআৰ এনহেন্সড 3% আৰু ৰেট অফ ডিএ ডিআৰ পাৰ মেন সেম 58% of basic pay basic pension অর্থাৎ এতিয়া ডিএ বা ডিআর 58% হৈ যাব আৰু এটা কথা যে ইয়াতে যদি 50 পেইছ অৰ্থাৎ 50 পইচা যদি 50 পইচাতকৈ ওপৰত হয় তেতিয়া 1 টকা ধৰা হয় আৰু 50 পইচাতকৈ তলত হলে এটো বাদ দিয়া হয় আৰু ইয়াৰ যি এৰিয়াৰ এটো কেতিয়া পাব চাও এটো লিখা আছে 5 নম্বৰ পইণ্টত যে the enhanced rate of 58% DADR shall be paid along with the monthly pay pension for the month of October 2025 in November 2025 অর্থাৎ অক্টোবৰ মাহৰ যেটো দৰমহা নৱেম্বৰ মাহত পাব তাৰ পৰা এটো কাৰ্যকৰী হ'ব অৰ্থাৎ 58% ধৰি পেলাই কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলে দৰমহা বা পেঞ্চন পাব দা এৰিয়াৰ ডিএডিআৰ উইথ ইফেক্ট ফ্ৰম 1/7/2025 to 30/9/2025 shall be paid in the 3 equal installments in the month of December 2025 January 2026 February 2026 through bank accounts of the employees pensioners the arrear for the month of July 2025 will be paid in December 2025 for the month of August 2025 will be paid in January 2026 and date of September 2025 will be paid in February 2026 অর্থাৎ যি জুলাই মাহৰ এৰিয়াৰ হেতু ডিসেম্বৰ মাহত পাব আৰু যেটো আগষ্ট মাহৰ যেটো এৰিয়াৰ হেতু পাব জানুৱাৰী মাহত 2026 চনৰ আৰু যেটো সেপ্টেম্বৰ মাহৰ এৰিয়াৰ হেতু ফেব্ৰুৱাৰী 2026 ত পাব তো যিবিলাক ট্ৰেজাৰী আছে বা সাব ট্ৰেজাৰী আছে সকলোকে এটো অৰ্ডাৰ দিয়া হৈছে যাতে তেওঁলোকে অক্টোবৰ মাহৰ যি দৰমহা আছে তাৰ পৰাই এই 58% ডিএ ধৰি পেলাই দৰমহা বা পেঞ্চন আদায় দিয়ে তো এটা আসলে এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব থ্যাংক ইউ